নমস্কাৰ মই এডভোকেট সুমি মেধিয়ে কৈছো লিগেল টক্স উইথ সুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই অনুষ্ঠানটিৰ জৰিয়তে আমি আইনৰ বিভিন্ন কথাবোৰ আৰু নীতি নিয়মসমূহৰ আলোচনা পৰ্যালোচনা কৰি যাওঁ আৰু লগতে আইনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট আইনবিদ আইনজ্ঞসকলক আপোনালোকৰ সৈতে পৰিচয় কৰাওঁ আৰু তেওঁলোকৰ পৰা বহুতো নজনা কথা আমি জানি যাবলৈ চেষ্টা কৰি যাওঁ আজি পঞ্চমটি এপিসোড ইতিমধ্যে আপোনালোকে আমাক যথেষ্ট মৰম দিছে আৰু এনেদৰে সদায় আপোনালোকে আমাক সাহস দি যাব আমাক সাপোৰ্ট কৰি যাব আজি এই বিশেষ এপিসোডটোত আছে আমাৰ লগত এগৰাকী বিশিষ্ট ব্যক্তি তেওঁ হৈছে আখতাৰ খান আলী বৰা ছাৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গোটেই জীৱন জুৰি তেওঁ ন্যায়াধীশ হিচাপে কাম কৰিছে আজি আমি আলোচনা কৰিবলৈ বিষয়টো হৈছে Law of Criminal Procedure ছাৰ এগৰাকী সেশন জাজ হিচাপে বহু বছৰ কাম কৰিছিলে সেই ভাবিলো ছাৰৰ লগত এই বিষয়টো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব ছাৰ আপোনাক স্বাগতম জনাইছো নমস্কাৰ মোক আজি নিমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ সুমি মেধিক আজি 10 বছৰ মানৰ আগৰ পৰাই মই চিনি পাইছিলো তেখেতক এগৰাকী অধিবক্তা আনহাতে দি একাধাৰে তেখেতে সমাজৰ বাবে কাম কৰি যোৱা এগৰাকী বৰ সচেতন নাগৰিক হিচাপেও সকলোৱে জানে বা চিনি পায় গতিকে তেখেতৰ যোগেদি আমি যদি সমাজৰ কাৰণে কিবা এটা কৈ যাব পাৰো কৰি যাব পাৰো তেতিয়া হলে ভাল হ'ব বুলি ভাবিয়ে মই আজি সময় উলিয়াই আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি আলৈ আহিছো থ্যাংক ইউ স্যার স্যার আসলে আমি একেলগে মিলি বহুতখিনি ফ্ৰী লিগেল অ্যাৱাৰনেছ ক্যাম্প কৰিছো হয় আৰু সেই ক্যাম্পবোৰ কৰোতে তো স্যার মানে সময়টো কম হয় এটা ঠাইত গলে এটা ঠাইতে আমি ৰৈ যাব লগিয়া হয় মানুহখিনি গুটেখিনি নাপায় সেই এটা উদ্দেশ্য ললো যে এই লিগেল টক্সৰ জৰিয়তে যেহেতু আজিকালি সোশ্যাল মিডিয়াত সকলো এক্টিভ থাকে যাতে মানুহখিনিৰ মাজত খুব বেছিকৈ লটো হুমাই যায় তেওঁলোকে জানে এই গুটে কথাখিনি ভাবি চিন্তি আমি লিগেল টক্স channel to start কৰি সজাগতা বৃদ্ধি কৰাৰ অন্য এক ব্যৱস্থা ডিজিটাল প্ল্যাটফৰ্মখন আজিকালি নতুন প্ৰজন্মৰ কাৰণে অতি প্ৰয়োজনীয় আৰু সেই হেতুকে আমি সমাজ মিটিং আদি কৰাৰ পৰা অলপ বাহিৰত আহি এনে ধৰণৰ প্ৰগ্ৰামৰ জৰিয়তে যে কাম হ'ব বুলি তোমালোকে ভাবিছা এটো আশাকৈ এটা ভাল কথা আৰু কাম হৈছে বুলিও মই অনুমান কৰিব পাৰিছো হয় স্যাৰ হয় স্যাৰ থ্যাংক ইউ স্যার স্যার আজি আমি ক্ৰিমিনেল ল প্ৰসিডিউৰৰ ওপৰতে কথা পাতো ভাবিছো নিশ্চয়কৈ হয় আপুনি স্যার সেশন জাজ হিচাপে কামৰূপ ৰুৰেলত কাম কৰিছিলে তেতিয়া আৰু তো বহুত তাৰ আগতে মই নগাঁৱত কৰিছিলো ধেমাজিত কৰিছিলো হয় হয় জেনেৰেলি স্যাৰ এতিয়া প্ৰথম কথাটোলে আহো আমি সাধাৰণতে মানুহবোৰে দেখিবলৈ পোৱা যায় গুছৰ বুলি ক'লে ভয় খায় হয় এই এটা মানে কমফৰ্টেবল এটমস্ফিয়াৰ তেওঁলোকৰ মাজত নাহে গুছৰ বুলি ক'লে খুব ভয়াৰ্ত এটা পৰিবেশৰ সৃষ্টি হয় কাৰোবাৰ ওপৰত যেতিয়া এটা কেছ লাগে এই কথাটো কিয় হয় স্যাৰ এই কথাটো বহু সময়ত মই বহু ভাবে চিন্তা কৰিছিলো আৰু মানুহৰ আগত আলোচনাও কৰিছিলো যে কিয় ভয় কৰে হয় প্ৰথম কথা হল ভয় দুটা কাৰণত হ'ব পাৰে এটা হল ভক্তিৰ বাবেও ভয় হ'ব পাৰে আৰু আনটো হল অন্য বহু অনুষাংগিক কাৰণত যদি ভক্তিৰ বাবে ভয় হয় যে এজন বিচাৰকক যদি এজন হেৰি হিচাপে বিবেচনা কৰি লয় তেতিয়া হলে তেখেতসকলে ভক্তিতে ভয় ভাৱটো হুমাই পৰে কিন্তু সেই ভক্তি বা শ্ৰদ্ধা ভাৱৰ পৰা ভয়টোত এটা বেলেগ ধৰণৰ কথা থাকে আৰু অনুষাংগিক কাৰণ কিছুমানৰ কাৰণে যেতিয়া এজন মানুহ ভীতিগ্ৰস্ত হয় সেইটো অকমান বেয়া লগা কথা সেইটো হ'ব নালাগে কিন্তু যি কি নহওক আইন আদালতৰ এটা পৰিবেশ বৰ হুকিয়া হয় সেই পৰিবেশটোৰ মাজত প্ৰথম অৱস্থাতে গৈ এজন মানুহে সহজ হ'ব নোৱাৰে গতিকে এই সহজ কৰি তেওঁক ফ্ৰেন্ডলি মানে উইটনেছ ফ্ৰেন্ডলি একিউজ ফ্ৰেন্ডলি লিটিগেন ফ্ৰেন্ডলি এটা এটমস্ফিয়াৰ আমি কৰিব লাগে আৰু সেইখিনি কাম কৰাত আমাৰ অধিবক্তা সমাজৰ কিছু কৰণীয় থাকে একে ধৰণৰে আদালতৰ বিষয়া কৰ্মচাৰীৰো এই বিষয়ে কৰিব লগা কিছু দায়িত্ব থাকে তেতিয়া আসলতে মানে সকলে কোঅপাৰেট কৰিব এটা কেছ ভালকৈ বুজি পাব আৰু তেখেতসকলক যেটো জনে ধৰণৰে ব্যৱহাৰ কৰিব লাগে ঠিক তেনে ধৰণৰে সহজ ভাৱেৰে ব্যৱহাৰ কৰিলে হয়তো হাকি সকলেও থৰক বৰক নকৰিব বা ভয় নাখাব অতি সুস্থ এটা মানসিকতাৰে কথাবিলাক ক'ব পাৰিব গতিকে আইন আদালত অন্য একো নহয় আমাৰ নিজৰে ডখৰ জায়গা যত আমি বিচাৰকৰ সন্মুখত খাৰা হৈ হসা কথাখিনি ক'বলৈ আহিম তাততো আমাৰ ভয় কৰিবলগীয়া একো নাই কিন্তু সেই এটা বেলেগ ধৰণৰ পৰিবেশ আদালতত সৃষ্টি কৰা হয় সেই পৰিবেশটো দেখি
প্ৰথমবাৰৰ বাবে অলপ এটা ভয় খায় হয় হয় সেইটো হয় স্যাৰ কথাটো তেনেকুৱা স্যাৰ জেনাৰেলি কোৰ্টবোৰত ফৌজদাৰী গোচৰ আৰু দেৱানী গোচৰ দুটা গোচৰ সিভিল কেছ ক্ৰিমিনেল কেছ সো আমি আজি যেহেতু আমাৰ সময় কম হয় আমাৰ ক্ৰিমিনেল কেছখিনি আমি আলোচনা কৰিম বুলি আমি পাতিলো অলৰেডি সো স্যাৰ এতিয়া যেটো আপুনি ইমান বছৰ সেশন জাজ হিচাপে কাম কৰি আছে আমাক অকমান ক্ৰিমিনেল প্ৰসিডিউৰটো মানে এটা কোৰ্টত কি ধৰণে এটা ট্ৰায়াল হয় এই প্ৰসিডিউৰটো অকমান ক'ব নেকি স্যাৰ স্টেপ বাই স্টেপ হলে অকমান এটা গোচৰ যাক আমি ফৌজদাৰী গোচৰ বুলি কওঁ সেই গোচৰটো আৰম্ভণি হয় এখন এফআইআৰ বা এজাহাৰৰ ওপৰত সেই প্ৰথম প্ৰাৰম্ভিক কামখিনি কৰিব লাগে পুলিচে বা তদন্তকাৰী সংস্থাবিলাকে পুলিচৰ উপৰিও আন সংস্থাও আছে হেতু ক্ষেত্ৰত যেতিয়া পুলিচে এখন এজাহাৰ ৰেজিষ্টাৰ কৰে তেওঁলোকৰ ইনভেষ্টিগেশ্যন অৰ্থাৎ তদন্ত কৰিবলৈ কিছু সময় পায় আৰু এই সকলোখিনি তদন্ত কৰি অৰ্থাৎ সাক্ষীবাদীবিলাকৰ সোধ-পোছ কৰি ক'ত কেনেকৈ কি হৈছিল কেনেকৈ হৈছিল বিভিন্ন বৈজ্ঞানিক ভিত্তিত কিবা কিবি যদি সম্বল গোটাব লাগে সেইখিনিও গোটাই এখন চাৰ্জশিট প্ৰস্তুত কৰে আৰু সেই চাৰ্জশিট সহ আদালতৰ ওচৰলৈ পঠিয়াই দিয়ে যে এওঁ দুখী হয় এওঁৰ বিচাৰ হ'ব লাগে কিন্তু এতিয়া কথা হ'ল আদালতত এই বস্তুটো সঁচা নে মিছা একপক্ষভাৱে পুলিচে কোৱা কথাটোতো সঁচা হ'ব নোৱাৰে বা বিবাদী পক্ষই কোৱা কথাটো বাদী পক্ষৰ বিষয়ে ক্ষেত্ৰত হয়তো অলপ বেলেগো হ'ব পাৰে গতিকে এইখিনি কথা চালি জাৰি চাবলৈ আমাৰ পদ্ধতিগত এক ব্যৱস্থা আছে সেই পদ্ধতিগত ব্যৱস্থাটোক আমি ক্ৰিমিনেল প্ৰচিডিউৰ কোড CRPC বুলি যাক কোৱা হৈছিলে তাৰ দ্বাৰাই পৰিচালিত হৈছিলে আৰু যোৱা বছৰৰ 1 জুলাই তাৰিখৰ পৰা আমাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি যিখন আইন হ'ল সেই আইনৰ দ্বাৰাই পৰিচালিত হৈছে কিন্তু দুইখন একেই অলপ কিছু হাল হলনি হৈছে তাৰ দ্বাৰাই আমাৰ বিচাৰ ব্যৱস্থাটো সম্পন্ন হয় এতিয়া প্ৰথম কথা হ'ল যে এজন মানুহৰ বিৰুদ্ধে যেতিয়া এটা গোচৰ ৰুজু কৰি তেওঁক চাৰ্জশিট কৰা হ'ল তেতিয়া আদালতৰ কাম হ'ল যে তেওঁৰ বিষয়ে থকা সকলোখিনি সাক্ষীবাদীৰ জবানবন্দী সম্পূৰ্ণকৈ লিপিবদ্ধ কৰি এটা কপি তেওঁক দিব লাগে গতিকে আদালতবিলাকে সাধাৰণতে সামন কৰি কপিখিনি ৰেডি হোৱাৰ সময়তে তেখেতলোকক সামন কৰিব লাগে আৰু কৰি পেলাই সেই তাৰিখতে তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ নকলবিলাক দি দিয়া যায় ঠিকই কৈছে স্যাৰ সেই দি দিয়া পাছত আসামীজনে সুবিধা পায় যে তেওঁ অধিবক্তাৰ সহায়ত তেওঁৰ নিজৰ গোচৰটো বিষয়ে প্ৰতিষ্ঠা কৰিবলৈ বা নিজকে দুখী বা নিদুখী প্ৰমাণিত কৰিবৰ বাবে সাক্ষীবাদী গোচৰীয়া পক্ষই দিব পাৰে আৰু আসামী পক্ষই নিজকে প্ৰতিৰক্ষাৰো ব্যৱস্থা কৰিব পাৰে তে প্ৰথম কথাতে দেখা হয় যে আসামীক হাজিৰ কৰি কপি পত্ৰ দিয়াৰ পিছতে গোচৰীয়া পক্ষক সাক্ষী আনিবলৈ কোৱা হয় এজন গোচৰীয়াই এখন এজাহাৰ দিলে তেওঁৰ বিৰুদ্ধে এজন মানুহৰ বিৰুদ্ধে দৰখাস্ত কৰি যিখিনি কাম কৰিলে তাৰ তদন্তৰ পাছত সেই কথাখিনিকে প্ৰতিপন্ন কৰিবলৈ তেওঁক সাক্ষীবাদী আনিবলৈ সুবিধা দিয়া হয় আৰু এই সাক্ষীবাদী দিয়াৰ ক্ষেত্ৰত আমাৰ যি আইন ব্যৱস্থা প্ৰচিডিউৰ কোড আছে সেইমতে আমাৰ চৰকাৰী অধিবক্তাই গোচৰবিলাক পৰিচালিত কৰে গতিকে এই চৰকাৰী অধিবক্তাই এজন গোচৰীয়াৰ সাক্ষী আৰম্ভ কৰে আৰু সেই সাক্ষীবিলাকত তেওঁৰ যদি 5জন সাক্ষী আছিলে সেই 5জন সাক্ষীকে উদাহৰণস্বৰূপে আপুনি এজন যদি ডাক্তৰৰ দ্বাৰাই পৰীক্ষা কৰোৱা হৈছিলে জখম পাইছিলে ডাক্তৰকো আনি কোৱা হয় যে সেই দিনা সেই সময়ত এনেকুৱা এজন মানুহৰ এইখিনি জখম হৈছিলে নেকি তাৰ উপৰি অন্যান্য মানুহে দেখিছিলে যে দা এখনৰে ঘাপ এটা মাৰি থৈ পলাই গুচি গৈছিলে সেইখিনি কথাও কোনে দেখিছিলে কি কথা তেওঁলোকৰ দ্বাৰা আনি আদালতত ক'বলৈ সুবিধা দিয়া যায় আৰু এইখিনি কাম কৰোঁতে সুবিধাখিনি কৰি দিয়ে চৰকাৰী অধিবক্তাই থাকে সেই অধিবক্তাই তেওঁলোকৰ মধ্যস্থতাকাৰী হিচাপে আদালত আৰু গোচৰীয়া পক্ষৰ মাজত খাৰা হৈ পেলাই কৰে আৰু সেই একে সময়তে আসামী পক্ষক জেৰা কৰি পেলাই তাৰে পৰা কিছু কথা হয় নহয় ক'বলৈ বা সেইখিনি ডিনাই কৰিবলৈ এটা সুবিধা দিয়া হয় তাৰ পিছৰ পৰ্যায়টো আহিলে যে যেতিয়া সাক্ষীবাদী গোচৰীয়া পক্ষৰ দিয়া হৈ গ'ল তেতিয়াই আমাৰ এতিয়া BNSৰ কিছু ধাৰামতেও কোৱা হৈছে যে হেৰি কৰা হয় ডিফেন্স ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হয় এতিয়া BNSৰ ধাৰা 316তে এইটো কোৱা হয় যে আসামীৰ জবানবন্দীটো ৰেকৰ্ড কৰিব লাগে এই জবানবন্দীটো লওঁতে তেওঁৰ সেই ষ্টেটমেণ্টটোত তেওঁ
কোনজন সাক্ষীয়ে কি কথা কৈছিলে সমুদায় লিখি মেজিষ্ট্ৰেটে বা বিচাৰকে তেওঁক কয় যে এইজন মানুহে এনেকৈ তোমাক কৈছে তোমাৰ বিৰুদ্ধে তুমি কি ক'বা তেতিয়া সেই আসামীজনে তেওঁৰ ক'বলগীয়া কথাখিনি কি থাকে ক'ব পাৰে উদাহৰণস্বৰূপে যে নহয় এইজন মানুহে মিছা কথা কৈছে তেওঁৰ লগত মোৰ বাণিজ্যিক শত্ৰুতা আছে সেই শত্ৰুতাৰ খাতিৰতে তেওঁ মোক মানে অপদস্থ কৰিবৰ বাবে এনেধৰণৰ কৰিছে এনেধৰণৰ প্ৰত্যেকজন সাক্ষীয়ে কোনে কেনেকৈ কি কথা ক'লে সেই কথাখিনিৰ ওপৰত কি উত্তৰ হয় আসামীজনে পদকীয়াজনে ক'বলৈ সুবিধা পায় এই সুবিধাখিনিৰ লগতে তেওঁৰ এটা সুবিধা থাকে যে তেওঁ তাত যিখিনি কথা ক'ব তাৰ ভিত্তিত তেওঁ নিজৰ সাক্ষী দিব পাৰিব তো এই সাক্ষী দিবলৈ যাওঁতে আমি যদি চাওঁ যে কেনেকৈ সাক্ষী দিব তেওঁ এইখিনিক আমাৰ প্ৰচিডিউৰ কোডত কৈছে যে ডিফেন্স এভিডেন্স হিচাপে তেওঁক সুবিধা দিব তেওঁৰো সাক্ষী চামান কৰি আনিব বা নিজে মাতিও আনিব পাৰে আনি পেলাই আদালতত ক'ব যে এইখিনি সাক্ষীয়ে এনেকৈ কৈছিলে আচল ঘটনাটো হোৱাৰ সময়ত মই আমুকত আছিলোঁ মই এনেকৈহে দেখিছিলোঁ প্ৰকৃততে এনেকুৱা মাৰধৰ হোৱা নাই এনেকুৱা কিছুমান উদাহৰণ আছে যিবিলাক ধৰি লওক আপোনাক এতিয়া ক'বলৈ গ'লে মই চমুকে কওঁ যে এজন মানুহক দোষী বুলি ঘৰৰ ভিতৰত মাৰধৰ কৰি পেলাই এখন এজাহাৰ দিয়া হ'ল তেওঁক দোষী সাব্যস্ত কৰা হ'ল সেই মানুহজনে ক'ব বিচাৰিছে যে সেই ঘৰৰ লগত মোৰ কোনো মাৰপিট বা কাজিয়া হোৱা নাই মই গৈছিলোঁহে কিন্তু তেওঁলোকৰ ভিতৰুৱা এটা কথা আছিলে ছোৱালীজনী মোলৈ বিয়া দিব বিচাৰিছিলে মই বিয়া নাপাতো বুলি তেওঁলোকে গম পালে গম পোৱাৰ পাছতে সেইদিনাখন মোক অপদস্থ কৰি মিছাকৈ কেছ দিলে বুজিলোঁ এই কথাটো যেতিয়া তেওঁ ষ্টেটমেণ্টত ক'লে তাৰপিছত তেওঁ আনি সাক্ষী দিব পাৰে তেওঁৰ সাক্ষী আহি ক'লেহি যে হয় এওঁৰ লগত এইখিনি চিঠি পত্ৰ যোগাযোগ আছিলে ময়ো জানো যে মাজে মাজে এওঁ ছোৱালীজনীৰ লগ কৰে বা এওঁলোকৰ ঘৰত অহা যোৱা কৰে এটা মধুৰ সম্বন্ধ আছিলে কিন্তু এওঁ এতিয়া বেলেগ এজনী ছোৱালীৰ লগত বিয়া তেওঁৰ ঠিক হোৱাৰ কথা ওলাইছে এই কথা জানিয়ে এইটো কৰিছে এইটো এতিয়া একেবাৰে অবিশ্বাস্য নহ'বও পাৰে কিন্তু মিছাকে বনায়ো কোৱা হ'ব পাৰে সেইখিনিতেই ন্যায়ালয়ৰ আদালতৰ দায়িত্ব থাকে যে কোনটো সঁচা হয় নিশ্চয়কৈ কোনটো সঁচা কোনটো মিছা তাক বাছি উলিয়াব লাগিব গতিকে এই ষ্টেটমেণ্ট ডিফেন্সখিনি দিয়াৰ পাছতেই আসামীজনক কোৱা হয় যে আপোনাৰ যদি এইখিনি ক'ব লগা যিখিনি সাক্ষী আছিলে দিয়াৰ পিছত তেওঁ তৰ্কৰ কাৰণে সুবিধা দিয়া হয় তেতিয়া উভয় পক্ষই আসামীৰ পক্ষৰ অধিবক্তাই আৰু গোচৰীয়া পক্ষৰ অধিবক্তাই তৰ্ক কৰি কয় যে এইটো গোচৰ এনেকুৱা ধাৰাত এনেকৈ ধৰণেৰে প্ৰতিষ্ঠিত হৈছে বা আসামীৰ পক্ষে কয় যে এইটো গোচৰ মিছা গোচৰ বা ইয়াত সম্বল হিচাপে বিশেষ একো নাই সম্পূৰ্ণ সন্দেহ বশত হোৱা কিছু ঘটনাৰ ওপৰত বেছ কৰিছে এনেকৈ ধৰণে দুয়োপক্ষে আৰ্গুমেণ্ট কৰে এই আৰ্গুমেণ্ট কৰাৰ পাছত যদি আদালতে দোষী সাব্যস্ত নকৰে খালাচ দিব আৰু যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেওঁলোকৰ সেই গোচৰত ছেছনছ কেছবিলাকত আমি সাধাৰণতে কোৱাণ্টাম অফ চেণ্টেন্সৰ ওপৰত বা কেনেধৰণৰ শাস্তি দিলে কি হ'ব সেই বিষয়ে আসামীজনক সোধ-পোছ কৰা হয় তেতিয়া তেওঁ সেইখিনি সময়ত হিয়াৰিঙৰ সময়ত ক'ব পাৰে তেওঁৰ কি অসুবিধা আছে তেওঁক শাস্তি দিলে তেওঁৰ পৰিয়াল কেনেকুৱা হ'ব কিনি ক'ব পাৰে গতিকে এনেকুৱাবিলাক জবানবন্দীৰ পাছতে আদালতে এটা সিদ্ধান্তত আহি নতুন আইনখনৰ মতে কমেও 30 দিনৰ ভিতৰত বা এক্সটেণ্ডেড 45 দিনৰ ভিতৰত আৰ্গুমেণ্ট সম্পূৰ্ণ কৰাৰ 30 দিনৰ ভিতৰত এটা জাজমেণ্ট দিব লাগে আৰু সেইমতে আদালতে বিচাৰ সম্পূৰ্ণ কৰি দিয়ে ধুনীয়াকৈ গোটেই প্ৰচিডিউৰটো ক'লে ছাৰ আপুনি ষ্টাৰ্টিং টু এণ্ড নিশ্চয়কৈ এইখিনি কথা মানে অন্য কথা নহয় যে আমি এই প্ৰচিডিউৰটোৰ কথা আমি কওঁতে বৰ কম সময়ত হৈছে কিন্তু সদায় মানুহে কয় যে বহুত সময় লাগে দীঘলীয়া হয় কি কাৰণে হয় কেনেকৈ সময় লাগে এই সময় লাগোতে বহুতখিনি উইটনেছৰ মানে কি হয় ডাইলুশ্যন হয় বা অলপমান হয় নিশ্চয়কৈ এইটো এটা নেচাৰেল কথা সময়ৰ লগে লগে মানুহৰ হয়তো অকণমান নমনীয়তাও আহি পৰে আৰু কেতিয়াবা সময়ৰ লগে লগে কিছুমান মানুহে কিছুমান কথাৰ পৰা অলপ আঁতৰি চলিবলৈও বিচাৰে এইবিলাক কথা হ'ল এটা সামাজিক ৰীতি নীতিৰ ওপৰত আমাৰ আইন ব্যৱস্থাটো হৈছে ল ইজ নাথিং বাট এ কমন চেন্স আৰু একে সময়তে লটো ডিৰাইভ কৰিছে আমাৰ কাষ্টমছ ৰীতি নীতি সংবিধান আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনীৰ নিৰ্দেশনা ইত্যাদি ইত্যাদি গতিকে এই মানুহৰ যি বিহেভিয়াৰ
এই বিহেভিয়াৰেল ছেক্টৰটোৰ ওপৰতে আমাৰ বিচাৰৰ দ্বাৰাই এটা আমি হেৰিত আহিব বিচাৰোঁ যে এজন মানুহৰ বিহেভিয়াৰেল ডিজৰ্ডাৰটো কেনেকৈ অৰ্ডাৰলি হিচাপত আনিব পৰা যায় তাৰ বাবে কৈছে যে সৰু সুৰা গোচৰত আমি শুনানিৰ পাছতে প্ৰভিশ্যন অফ অফেণ্ডাৰ ছেক্টৰ দ্বাৰা আসামীসকলক দোষী হ'লেও তেওঁক মানে প্ৰভিশ্যন অন ইন ৰাইটিং দি পেলাইও যাবলৈ দিয়াৰ ব্যৱস্থা আছে বা এডমনিশ্যন বা নিন্দা কৰিও সৰু সুৰা গোচৰত 3 বছৰ পৰ্যন্ত জেল জৰিমনা থকা গোচৰত প্ৰভিশ্যন অফ অফেণ্ডাৰ ছেক্টৰটো এৰি দিয়া হয় যাতে ভৱিষ্যতলৈ এনে কাম নকৰে বুলি এখন লেখনি লৈ তেওঁলোকক এৰি দিয়া যায় গতিকে এই সাক্ষীৰ ক্ষেত্ৰত আপুনি যেটো কথা কৈছে সো এনেটো উইটনেসেস পুরো কয় যে উইটনেসেস আর দ্য এঞ্জেলস অফ দ্য কোর্ট সো তেওঁলোকক এঞ্জেলস হিচাপে আমি কোর্টৰ কওঁ কিন্তু কোর্টত হে সাপোর্টিভ সিস্টেমটো তেওঁলোকক দিয়া হয় নে উইটনেসখিনি কোর্টে হিমানটো মৰ্যাদা দিয়ে নে হয় নিশ্চয়কৈ এইখিনি কথা আমি আদালতত কাম-কাজ কৰি থকা সময়তো বহু সময়ত নিৰ্দেশনা পাইছিলো বহু সময়ত আমাৰ উইটনেস সেট বনোৱাৰ কাৰণে ডিৰেকশন হৈছিল সাক্ষীসকলক ভালকৈ বহিবৰ বাবে সময়মতে আদালতৰ হেৰিত হাজিৰ হ'বৰ বাবে যিখিনি অনুষাংগিক সুবিধা লাগে সেইখিনি আগতে অলপ কম আছিল কিন্তু এতিয়া দেখিবলৈ পোৱা যায় তেওঁলোকৰ মানে তেওঁলোকক বুজান একিউজ হিচাপে ট্ৰিট কৰে যেটো কাৰণে সাক্ষী মানুহ দিবলৈ না যায় হয় নিশ্চয়কৈ এইটো কথা বহু সময়তে শুনাই যায় যে সাক্ষীয়ে বৰ বেয়া পায় তেওঁলোকক বহু সময় খাৰা কৰি ৰাখি থয় বা এনেকুৱা ধৰণৰ কথা কিছুমান আছে এই ক্ষেত্ৰত আমাৰ আদালতসমূহ সংবেদনশীল হোৱা আৱশ্যক বা হয় বহু সময়ত হোৱা দেখা গৈছে কিন্তু আমি তথাপিতো অধিবক্তা আৰু আদালতৰ বিষয়ে প্ৰিজাইডিং অফিচাৰ সকলো সংবেদনশীল হ'ব লাগে আমাৰ সাক্ষীসকলক তেওঁলোকৰ যাৱতীয় যি উইটনেস হেৰি থাকে ডাইট মানি থাকে হেতু দিয়াৰো ব্যৱস্থা কৰিব লাগে আৰু এজন যদি চৰকাৰী কৰ্মচাৰী সাক্ষী দিবলৈ আহে তেওঁ দিনটোৰ বাবে দিয়ে বা দিয়ে এইখিনিও পাব লাগে নীতিমতে এইখিনি পাই তেওঁলোকে এখন কোৰ্ট সাৰ্টিফিকেট লৈ যাব লাগে এই ক্ষেত্ৰত আমি অলপ কিছু সজাগতাৰ আৱশ্যক আৰু এই সজাগতা আৰু সংবেদনশীলতা যদি আমাৰ হয় আদালতে যদি তেনে ধৰণৰে আদালতত কাম কৰা সাপোৰ্টিভ ষ্টাফ সকলে যদি ভাবি কাম কৰে বা তেওঁলোকক উচিত মৰ্যাদা দি পেলাই সাক্ষীবাদী দিয়াত অকমান সহায় কৰিবলৈ আহিছে নিশ্চয়কৈ তেওঁলোকক অকমান সাপোৰ্ট দিলে বা সহায় কৰিলে নিশ্চয়কৈ এইটো বৰ ভাল কথা কৈছে এই ক্ষেত্ৰত আমি হয়তো দেখো যে বহু কেছৰ মাজত বহি থাকি এজন বিচাৰকে সকলো পিনে চাব নোৱাৰা এটা অৱস্থাত থাকে আমাৰ নিজেও আমি পাইছিলো তেনে সময়তে আমাৰ যিসকলে এছিষ্টিং অফিচাৰ অফ দি কোৰ্ট অধিবক্তাসকল চৰকাৰী হওক বিবাদী পক্ষৰে হওক বা যিসকল ষ্টাফ থাকে তেওঁলোকক কিছু সজাগ কৰি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি উইটনেছ সেট নাই তেনে ধৰণৰ ব্যৱস্থা কৰিব লাগে কিছুমান আদালতত মই দেখিছোঁ বাহিৰত গৈছিলোঁ অসমৰ বাহিৰৰো বহুতবিলাক আদালতত দেখিছিলোঁ যে উইটনেছ সেটত বহি থাকি নিউজ পেপাৰৰ পৰা মেগাজিনলৈকে পঢ়া শুনা কৰি নিজৰ টাৰ্ণ আহিলে মানে যাব পৰাকৈ ব্যৱস্থা কিছু কৰিছে আৰু যদি এইবিলাকৰ ক্ষেত্ৰত কিছু কম আছে আমাৰ সামাজিক কৰিব লাগে স্যাৰ দায়বদ্ধতা মানি আমি এইখিনি কৰাৰ বাবে চেষ্টা কৰিব লাগে চেষ্টা কৰাতে আপত্তি নাই ফৰ্ম আছে স্যাৰ আপোনালোকে অকমান এই কথাবোৰ উত্থাপন কৰিলে নিশ্চয়কৈ আমি সামাজিকভাৱে সচেতন হ'লে মানে এইবিলাক কথাৰ পৰা আমি নিশ্চয়কৈ কিছু ৰেহাই পাম আমি উইটনেছৰ কথা পাতি আছো যেতিয়া স্যাৰ আৰু এটা আহিলে হোষ্টেল উইটনেছ বুলি কোৱা হয় যে এই কথাখিনি অকমান জনসাধাৰণে বুজি পাতে হোষ্টেল উইটনেছ মানে এজন সাক্ষীয়ে কিবা কিছুমান কথা ক'লে যে ঘটনাৰ সময়ত তেওঁ নিজ চকুৰে ঘটনাটো দেখিলে আৰু তেওঁ দৰ্জাখন খুলিয়ে বাহিৰ হৈ ওলাই গৈ ওচৰৰ মানুহে ঘৰত খবৰ দিলেগে এতিয়া এই ৰুমৰ ভিতৰত যেটো ঘটনা হ'ল তেওঁ দেখিছো বুলি কৈ খবৰ ওচৰৰ খবৰ ঘৰ মানুহক খবৰ দিলে সেই কথাটো তদন্তকাৰী বিষয়াই লিখি দিছে যে যদুৱে উদাহৰণস্বৰূপে এক্সে ঘটনাস্থলীত উপস্থিত থাকি ঘটনা দেখি দৌৰি দৰ্জা খুলি ওলাই গৈছিলে আৰু ডিৰ ঘৰত দুৱাৰ টুকুৰাই ঘটনাটো কৈছিলেগে হি ইজ দি ফাৰ্ষ্ট ৰিপৰ্টিং উইটনেছ কিন্তু আদালতলৈ আহি তেওঁ ক'লে যে মইতো দৰ্জা খুলি ভিতৰলৈ সোমোৱা নাই বুজিছো মই গেটৰ ওচৰতে আছিলোঁ কিবা চিঞৰ বাখৰ হোৱাহে শুনিছিলোঁ
তেতিয়া চৰকাৰী অধিবক্তাই তেওঁক হষ্টাইল ডিক্লেয়াৰ কৰিবৰ কাৰণে আদালতক আবেদন কৰে তেতিয়া আদালতে নিয়মমতে কেছ ডায়েৰীটো চাই লয় থাকেই লগত কেছ ডায়েৰীৰ তেওঁৰ ষ্টেটমেণ্টটো কি কৈছিলে সেইটো চাই পেলাই যে তেওঁ আচল কথাটো দেখিছিলোঁ বুলি কোৱা বুলি পুলিচে লিখিছে গতিকে তেওঁক হষ্টাইল ডিক্লেয়াৰ কৰি দিয়া হয় হষ্টাইল ডিক্লেয়াৰ কৰাৰ পাছত তেওঁ যে যিখিনি কথা ষ্টেটমেণ্ট আগতে কৈছিলে সেই কথাখিনি আদালতত লিপিবদ্ধ কৰোৱাই ৰখা হয় আৰু তেতিয়া আদালতে সেইখিনি লিখাৰ পিছত কোৱা হয় যে এইখিনি কথা মই কোৱাটো সঁচা নহয় এতিয়া এই কণ্ট্ৰাডিকশ্যন যিখিনি আহিলে এই কণ্ট্ৰাডিকশ্যনখিনিয়ে তেওঁৰ বিৰুদ্ধে যদি আমি পিছত কেছ বা কিবা কৰিবলগীয়া হয় তেতিয়াহ'লে এটা বেলেগ প্ৰচিডিঅ'ৰ আছে মেলেচিয়াছ প্ৰচিকিউশ্যন যাব লাগিব কিন্তু এই হষ্টাইল উইটনেছজনৰ সাক্ষীটোৰ কোনো মূল্য নাথাকে কিন্তু তাতে হয়তো দুটা এটা কথা তেওঁৰ হষ্টাইল ডিক্লেয়াৰ কৰাৰ আগতে যদি যিটো কথা কৈছিলে তেওঁ যে ক'লে মই তালৈ আহিছিলোঁ সময়টো তেওঁ কৈছে যে 9:30 অন্য 5জন সাক্ষীয়েও কৈছে যে 9:30 বজাতে ঘটনা সেই কথাটোত ৰিলে কৰিব পাৰিব আৰু তাৰ পাছৰখিনি যিখিনি কথা কয় সেই উইটনেছজনৰ সেইখিনি কথা মানে মূল্য নাথাকে সেইখিনি হ'ল আমাৰ হষ্টাইল উইটনেছ আৰু এই ক্ষেত্ৰত বহু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বহু সময়ত বহু সাক্ষীয়ে হয়তো কিবা কিবি অন্য কাৰণত হষ্টাইল হৈ পেলাই চেঞ্জ হৈ পেলাই বা পক্ষপাতিত্ব বিভিন্ন ধৰণৰ বহু ক্ষেত্ৰত কেছবিলাক বেয়া হৈ যায় আৰু যিসকল লোকে ন্যায় পাব লাগে তেওঁলোক ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব লগা হয় Sir, এতিয়া আহিছোঁ যে statement of the accused person is very important in the court. So, statementখিনি এগৰাকী accused যেতিয়া প্ৰিপেয়াৰ কৰিব তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে মানে আপুনি জনাইছোঁ আপোনাৰ মানে যেনে যাতে পাব্লিকৰ কাৰণে অকণ সুবিধা হয় এই কথাখিনি আচলতে অধিবক্তা যাৰ সহায় লৈ পেলাই গোচৰত আগবাঢ়ি যায় তেখেতসকলে বিবাদী পক্ষক আসামিক পদকীয়াক অকণমান জনাই দিব লাগে যে ৰেকৰ্ডৰ পৰা চাই কপি লোৱা হয় তাৰ পৰা চাই ক'ব লাগে যে এইখিনি কথা তোমাৰ বিৰুদ্ধে কৈছে এজন সাক্ষীয়ে যদি ক'লে যে সেই মানুহজনে সেই সময়ত 5টা বজাত এখন মটৰচাইকেল লৈ আহি আমুকৰ দোকানৰ সন্মুখতে ৰখাই মানুহ ঘৰলৈ সোমাই গৈছিল এই কথাটোত যদি তেওঁক সাক্ষীজনে কৈছিলে সেই কথাটোৰ উত্তৰত আপুনি কি ক'ব বুজিছোঁ এই উত্তৰটো তেওঁ ক'ব লাগিব যদি তেওঁ জানে যে ক'বলৈ মোৰতো কোনো মটৰচাইকেল নাই তেখেতে যিটো কথা কৈছে মটৰচাইকেল লৈ যোৱা মোৰ মটৰচাইকেল মই চলাবই নাজানো বা মোৰ মটৰচাইকেল নায়েই গতিকে তেওঁ যিটো কথা কৈছে এইটো এটা মিছা আৰু কনকপ্টেড কাহিনী কিন্তু যদি সেইটোত একো উত্তৰ নিদিয়ে বা সেই বিষয়টোত ক'বলৈ শিকাই দিব নালাগে তেওঁ প্ৰকৃততে তেওঁ উত্তৰটো দিব লাগে সঁচা যদি হয় তেতিয়াহ'লে তেওঁৰ গোচৰটোৰ পৰা তেওঁ কিছু হেৰি হ'ব মানে ন্যায় বিচাৰৰ পৰা কিছু আঁতৰি যাব সেইকাৰণে প্ৰত্যেকজন সাক্ষীৰে ক্ষেত্ৰত তেওঁ কি উত্তৰ দিব কোনজনে কি কথা কৈছে কেলৈ কৈছে যে 7 নম্বৰ সাক্ষীজন এজন মানুহ তেওঁৰ ঘৰ উদাহৰণস্বৰূপে তিনিচুকীয়াত ঘটনাটো হৈছে গোলাঘাটত এতিয়া সেই সাক্ষীজনে সেইদিনাখন কেলৈ তালৈ আহিছিলে কি কথা সেইটো হয়তো আপুনি পদকীয়াজনে জানে যদি জানে তেওঁ উত্তৰত যদি কয় যে এইজন মানুহে প্ৰকৃততে সেইদিনাখন গোলাঘাটলৈ অহা নাই তেওঁৰ ভালপোৱা কোনোবা এগৰাকী মহিলাৰ ঘৰলৈ বা তেওঁৰ মমায়েকৰ ঘৰলৈ এদিনাখন আহিছিলে কিন্তু তেওঁ সেইদিনাখন মই জনাত মোৰ ওচৰত সাক্ষীবাদী আছে তেওঁ গধূলি 7টা বজাতে বাছত আহিছিলে কিন্তু ঘটনাটো হয়তো বহুত নিৰ্ভৰ কৰে হয়তো ঘটনাটো হৈছিলে 6:30 বজাত তেওঁ যদি 7টা বজাত গোলাঘাট নগৰ পোৱা বাছখনত নামিছেহি সেই সাক্ষী যদি তেওঁৰ হাতত আছে তেতিয়াহ'লে সেইটো তেওঁ জবানবন্দীত যদি কৈ থয় যে সেই সাক্ষীজনে গধূলি 7টা বজাতহে তাত নামিছেহি তেতিয়া সেই ৰেকৰ্ড কৰি থোৱাৰ পাছত তেওঁ সাক্ষী দি পেলাই প্ৰমাণ কৰি দিব পাৰিব যে তেওঁ গধূলি 7টা বজাতহে তাত নামিছে তেওঁ তাৰ পৰা 7 কিলোমিটাৰ আঁতৰত গৈ কেনেকৈ ঘটনাস্থলী দেখা পালে তেওঁৰ মোমায়েকৰ ঘৰ নিশ্চয়কৈ সেইকাৰণে অধিবক্তাসকলৰ
যথেষ্ট অধ্যয়ন লাগে যথেষ্ট ধৈৰ্য লাগে আৰু এটা আন্তৰিকতা লাগে আটাইতকৈ ডাঙৰ আন্তৰিকতাটো নাথাকিলে এটাচমেণ্ট টু দি লিটিগেণ্ট নহ'লে মানে সঁচা হওক মিছা হওক যিখিনি কাম কৰিম বুলি হাতত লোৱা হয় সেই কামখিনিক অতি সন্তপূৰ্ণভাৱে অৰ্থাৎ অতি মনোযোগেৰে যদি আমি কৰোঁ তেতিয়াহ'লে হয়তো আমাৰ কামবিলাক শুদ্ধ হৈ গৈ থাকিব এইটো আমি নকওঁ যে মিছা কথা এটাকো সঁচা কৰিবহি লাগে বুলি কিন্তু য'ত যিখিনি বেনিফিট পায় বা আইনগতভাৱে যিখিনি সুবিধা বিচাৰ ন্যায়ালয়ৰ পৰা পাব লগা আছে সেই ক্ষেত্ৰত সেই সুবিধাখিনি পোৱাৰ ক্ষেত্ৰত সহায় কৰি দিব লাগে এইটো খুব ধুনীয়া কথা হ'ল ছাৰ যিসকলে চাই আছে তেওঁলোকৰ কাৰণেও সুবিধা হ'ব যে তেওঁলোকে যেতিয়া ষ্টেটমেণ্ট মানে ৰেডি কৰিব সেইটো ক্ষেত্ৰত খুব সচেতন হৈ কৰিব লাগিব প্ৰতিটো কথা চালি জাৰি চাই কাম কৰিব লাগিব নিশ্চয়কৈ আৰু ফৌজদাৰী গোচৰত যেতিয়াই প্ৰত্যেকখন কাগজৰে নকল প্ৰতিলিপি সংগ্ৰহ কৰা হয় সেই সংগ্ৰহ কৰা কাগজ পত্ৰখিনিক পদকীয়াক পঢ়িব নজনাজনক পঢ়ি শুনি বুজাই দিয়াটো দৰকাৰ কিন্তু আমি দেখোঁ যে বহু সময়ত আদালতলৈ আহিলে আদালতৰ চাৰিওকাষৰ ক'ৰবাতে খাৰা হৈ দুখাৰ চাৰিখাৰ কথা বুজাই দিলে তাৰপিছতে কেছ উঠিলে দৌৰাদৌৰিকৈ গ'ল কেনেকৈ কোৱা কি ক'বলৈ আছে ক'বা যি সোধে ক'ব আদালতত বেছিকৈ নক'বা এনেকুৱা ধৰণৰ কথা কৈ থৈ দিয়ে কিন্তু মই বুজি নাপাওঁ যে কেতিয়াবা মানুহক বিভিন্ন কাৰকৰ জৰিয়তে অকণমান ভয় খুৱাই দিয়া যায় বেছিকৈ কথা নক'বা বেয়া পাব হাকিমে তেনেকুৱাটো হ'ব নালাগে যিখিনি ক'বলৈ বিচাৰে তেওঁলোকৰ পৰাও শুনিব লাগে আৰু তেওঁলোকৰ কোৱা কথাখিনিৰ সাৰমৰ্ম যিটো আৱশ্যক হয় আমি সেইটোৱেই বিচাৰকে বিচাৰ্য বিষয় হিচাপে ল'ব পাৰে ঠিকে কৈছে ছাৰ এতিয়া আহিছোঁ আমি অকণমান বুজাই দিয়ক আপুনি ডিফেন্স উইটনেছ কাক কয় ডিফেন্স উইটনেছৰ বিষয়ে অকণমান মানে জনসাধাৰণে বুজি পায় প্ৰতিৰক্ষা সাক্ষী বা প্ৰতিপক্ষ অপৰপক্ষৰ দ্বাৰাই প্ৰতিষ্ঠিত কৰিব পৰা ঘটনাৱলীক লৈ যিখিনি সাক্ষী যোগাৰ কৰা হয় সেইখিনিকে নিজৰ মানে ডিফেন্স নিজক বচাবৰ কাৰণে যিখিনি কৰে সেইখিনিকে প্ৰতিৰক্ষা সাক্ষী কোৱা হয় বুজিছোঁ এই বিষয়ে ক'বলৈ যাওঁতে মই এটা সৰু কেছৰ কাহিনী কৈ দিওঁ তেতিয়াহ'লে ভালকৈ বুজি পাব মই এটা ঘটনা মোৰ এতিয়াও মনত আছে এজন ল'ৰাই এদিন আবেলি এখন দোকানৰ ওচৰত এজন মানুহ দোকানত গৈ চেমনীয়া ডেকা ল'ৰা দুজনে ডেগাৰ দেখুৱাই মাৰপিট কৰি পইচা কাঢ়ি লৈ গ'ল বুজিছোঁ প্ৰায় 5,000 নে 8,000 টকা তেওঁলোকৰ দোকানৰ বাকচ খুলি লৈ দৌৰি গ'ল মানে সেই সময়তে মানুহজনে চিঞৰ বাখৰ কৰিলে পৰিবাৰো আছিলে মাৰপিটো কৰিলে চিঞৰ বাখৰ কৰিলে মানুহে খেদি আহিলে ল'ৰা দুজন দুফালে দৌৰি পলাই গুচি গ'ল এতিয়া পলাই যোৱাৰ পিছত ৰাইজে পিছে পিছে খেদি গ'ল খেদি যোৱাৰ পাছত ল'ৰাজনে গৈ গাঁৱলীয়া ৰাস্তা এটা কালভাৰ্টৰ তলত সোমাই দিলে বুজিলোঁ দুইফালৰ পৰা কালভাৰ্ট মানে আপুনি বুজি পাইছে চুঙাৰ নিচিনা হেৰি তাৰ মাজত সোমাই গ'ল সি ভাবিলে যে ইয়াতেই সোমাই দিলে মানে হেৰি হ'ব মানুহে দেখা নাই কোনজন হয় খেদি গৈ আছিলে তেতিয়া দুইফাল মানুহে দেখিলে যে তাক ইপিনৰ পৰা চাইছে সিপিনৰ কোনোবাই কৈছে তাৰ হাতত পিষ্টল আছে তো ভয়তে মানে মানুহে ৰাইজে কি কৰিলে যে ভিতৰলৈ কোনো সোমাই নগৈ তেওঁলোকক দুইফালৰ পৰা খেৰ জ্বলাই পথাৰৰ জেগা আছিলে নৰা জ্বলাই ধোঁৱা দি দিয়াৰ ফলত কি হ'ল তাতে অচেতন হৈ পৰি গ'ল ইন দি মিন টাইম পুলিচক খবৰ দিছিলে পুলিচ আহিলে পুলিচে কালভাৰ্টৰ তলৰ পৰা ল'ৰাজনক উদ্ধাৰ কৰি লৈ গৈ হস্পিটেলত ভৰ্তি কৰিলে তেওঁ প্ৰায় 15 দিনমান হস্পিটেলত থাকি পিছত ভাল পালে আৰু লগৰ এজন অন্য ফালেদি পলাই গৈছিলে সেইজনক পুলিচে কৰায়ত্ব কৰিলে সেইজনকো কৰায়ত্ব কৰিলে কিন্তু এতিয়া ঘটনা হ'ল সেইজন পিছত পলাতক হ'ল এইজন থাকিলেগৈ তেওঁলোকৰ এই ল'ৰাজনৰ বিৰুদ্ধে যিখিনি অভিযোগ আছিলে সেই অভিযোগটোত ঘটনা হ'ল যে তেওঁ আহি ডেগাৰ দেখুৱাই দুজন ল'ৰাই এক্সটৰ্চন 5,000 টকা কোনোবা এজন জনক চাহু নামৰ দোকানীৰ পৰা পৰিবাৰকো মাৰধৰ কৰিছে জোৰ কৰি পইচা কাঢ়ি লৈ গুচি গ'ল ডকাইতি কৰিলে গধূলি চিকিমিকি সময়ত অলপ আন্ধাৰো হৈছিলে এই পৰিৱেশত আহি প্ৰথমতে ল'ৰাজনক লৈ গ'ল তদন্তকাৰী বিষয়াই ট্ৰিটমেণ্ট দিলে হেৰি দিলে পিছদিনাখন আহি পেলাই দোকানৰ পৰা
জবানবন্দী ল'লে অন্য মানুহৰ সেই যিসকলে খেদি গৈছিলে তাৰ পিছতে দোকানী ঘৰৰ পৰা এটা পিষ্টল জব্দ কৰিলে আৰু সেই পিষ্টলটো জব্দ কৰিছে ক'ত ঘটনাস্থলীৰ পৰা কোনোবাই বোলে আনি পেলাই দোকানীৰ ঘৰত দিছিলে বুলি এই জব্দ কৰা আৰ্মছ এক্টত কেছটো কৰিলে জব্দ কৰা হাতিয়াৰটো ফৰেনচিকলৈ পঠাব লগা হ'ল ফৰেনচিক কৰোঁতে ওলালে সেইটো টয় পিষ্টল এতিয়া তৰ্কৰ সময়ত কোৱা হৈছে যে এইটো টয় পিষ্টলো নাই একো পিষ্টল দেখুৱাই নাছিলে পিষ্টল তেওঁৰ লগত নাছিলে কোনোবাই এনেই চিঞৰি দিলে এই তাৰ হাতত পিষ্টল থাকিব নোসোমাবি গতিকে নোসোমাবি বুলি কোৱাৰ লগে লগে চবে ভাবিলে সঁচাকৈ পিষ্টল আছে তাক ধৰ জুই জ্বলাই আধা মৰা কৰিলে এতিয়া সি সাক্ষী দি ডিফেন্স আপুনি যিটো কথা মোক সুধিছা ডিফেন্স উইটনেছৰ কথা সি সাক্ষী দি ক'লে যে মই সেইদিনা মমাইদেউৰ ঘৰৰ পৰা সকাম খাই গধূলি আহি আছিল এইফালৰ পৰা এজাক মানুহে ঐ ধৰ ধৰ কৰি খেদি যোৱা দেখি মই ভয়তে কালভাৰ্টৰ তলত লুকাই দিলোঁ কাৰণ সেইখন গাঁৱৰ মানুহখিনিক মই চিনি নাপাওঁ গতিকে মোৰ ভয় লাগিলে তাতে লুকাই দিলোঁ লুকাই দিয়াৰ ফলত মোক মিছাকৈয়ে তাতে ধৰি মাৰধৰ কৰি এই অৱস্থা কৰিলে এই কথাখিনি যে সি ক'লে সেইদিনাখন সি মমায়েকৰ ঘৰত সকাম খাইছিলে সকামৰ পৰা আহিছিলে এই সকামৰ পৰা যদি আপুনি দুজন সাক্ষী তেওঁ আনি ক'লেহেঁতেন যে এইদিনাখন তেওঁৰ মমায়েকৰ ঘৰত এই সকাম আছিল সকাম থকাটো হয় সকামত মই আছিলোঁ বা সেইদিনাখন তিথিত থকা এখন চিঠি বা সকামৰ বাবে আদ্যশ্ৰাদ্ধৰ বাবে মতা কাগজ পত্ৰও থাকিব পাৰে সেইখিনিও দেখুৱাব পাৰে সেইবিলাক হ'ল এভিডেঞ্চ গতিকে সেই এভিডেঞ্চৰ দ্বাৰাই যদি প্ৰতিষ্ঠা কৰা হয় যে তেওঁ তাৰ পৰা সকাম খাই গধূলি সময়ত বাছেৰে আহি তিনিআলিত নামিলে তাত কোনোবাই দেখা পাইছিলে তাৰ পৰা এখন গাঁৱৰ মাজেৰে খোজকাঢ়ি গৈ আছিলে এই যিখিনি লিংক ষ্টৰী এইটো যদি প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ গোচৰটোত সন্দেহৰ স্থল সম্পূৰ্ণ আহি যাব যে প্ৰকৃততে তেওঁ দোষী নহয় হেৰি হ'বও পাৰে এইটোতো যদি সেই সাক্ষী আনিব নোৱাৰে তেতিয়াহ'লেতো সি কোৱা কথাটো মিছাও হ'ব কাৰণ এই নিজক বচাবৰ কাৰণে তেওঁক দিয়া বুদ্ধি সি নিজে ভাঙি লৈ ক'ব পাৰে ই প্ৰকৃততে তাতে মাৰ খায়ে পইচা লৈয়ে পলাইছিলে কিন্তু সেই সময়তে ৰিকভাৰীৰ কথাবিলাকৰ বৰ যুক্তিসংগত হয় তদন্তৰ ক্ষেত্ৰত যদি ৰিকভাৰী কুইকলি তেওঁৰ পৰা কিবা পালেহেঁতেন পইচা পালেহেঁতেন বা তেওঁৰ হাতত অস্ত্ৰ হাত পাতি পালেহেঁতেন কাৰণ পুলিচে যদিও বন্দুকটো পাইছোঁ বুলি কৈছে টয় পিষ্টল ছেকেণ্ড কথা যদি সেইটো লগে লগে হাতত মানুহটোৰ পৰা পোৱা হ'লেও বেলেগ কথা আছিলে পিছদিনাখন হেৰিৰ পৰা উলিয়াইছে কালভাৰ্টৰ তলৰ পৰা কোনোবাই আনি দোকানীৰ তাত থৈছে তাৰ পৰা জব্দ কৰিছে সেইকাৰণে আমি সদায় কওঁ যে তদন্তবিলাক খৰতকীয়া প্ৰম্পট আৰু পজিটিভ হ'ব লাগে মানে ডিৰেক্ট হ'ব লাগে ইমিডিয়েট হ'ব লাগে ইমিডিয়েট হ'লেহে কথাটো ওলাই আহে কাৰণ সময় পালে বনাবলৈ বহু কথা থাকে বা সন্দেহৰ স্থল থাকে সেইকাৰণে ফৌজদাৰী গোচৰবিলাকত কোৱা হয় যে 100জন নিৰ্দোষী মানে হেৰি হওক হাৰি গ'লেও এজনো নিৰ্দোষী মানুহৰ শাস্তি হ'ব নালাগে গতিকে দোষী মানুহ হাৰি গ'লেও কথা নাই কিন্তু নিৰ্দোষী এজন মানুহ কেতিয়াও শাস্তি হ'ব নালাগে গতিকে এই বিচাৰ ব্যৱস্থাৰ যি জটিলতা বা যি ধৰণৰ চিন্তাৰ কথা থাকে সেই কথাখিনি মানসিকভাৱে চালি জাৰি চাই মানুহৰ যি বিহেভিয়াৰ আচৰণ সেই আচৰণখিনিৰ ওপৰত আদালতত ন্যায়াধীশ বা অধিবক্তাৰ এটা ভাল পৰ্যালোচনা হোৱাকৈ যথেষ্ট প্ৰয়োজন থাকে কাৰণ ক'ত হৈছিলে কেনেকুৱা পৰিৱেশত হৈছিলে বা সেই পৰিৱেশত সেইখন গাঁৱত ৰীতি নীতি কেনেকুৱা মানুহে কি কৰে সেই সময়ত গধূলি সময়ত এখন গাঁৱত পানী আনিবলৈ পুখুৰীলৈ বা নৈ পাৰলৈ মানুহ যায় নেকি যদি যায় সেই মানুহখিনিয়ে সেই সময়ত সেই ঘটনাটো দেখিছিলে বুলি কৈছে বিশ্বাসযোগ্য হয়নে নহয় বা তেনেকুৱা নাই সেই পৰিৱেশবোৰৰ কথা মানে সেইকাৰণে কোৱা হয় আদালতবিলাক এখন সমাজৰ আইনাৰ নিচিনা ইয়াত সকলোখিনি কথা প্ৰতিফলিত হয় কাৰণ সেই প্ৰতিফলনটো হয়
সাক্ষীবিলাকৰ জৰিয়তে সাক্ষীবিলাকে আহি যেতিয়া কয়হি যে মই গাঁৱতে আছিলোঁ, গাঁৱত ওলাই যাওঁতে দেখিছোঁ যে গাঁৱৰ মহিলাসকল পানী আনিবলৈ ৰাস্তাৰে গৈ আছে, ৰাস্তাৰে গৈ থাকোঁতে এই ল'ৰাজনে পাছফালৰ পৰা খেদি গৈ আমুকক ধৰি তাতেই পদূলি মুখতে মাৰধৰ কৰিছে। সেই যিটো পৰিৱেশৰ কথা আনি দিলে সেইটো বিশ্বাসযোগ্য হয় নে নহয়, বা তেনেকুৱা সময়ত কিমান মানুহে ঘটনাটো দেখিব পাৰে। যদি সেইটো সময়ত 10জন মানুহে ঘটনা দেখিব পাৰে, এওঁ কেৱল এজন সাক্ষীকে আনি কিয় কেছটো প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, এই কিছুমান কথা থাকে। এতিয়া আৰু এটা প্ৰশ্নলৈ আহোঁ আমি। দেখিবলৈ পোৱা যে আপুনি গোটেই গোচৰৰ কথাটো ক'লে, প্ৰক্ৰিয়াটোৰ কথা ক'লে, মানে গোচৰটো যেতিয়া সমাপ্তিৰ সময়ত ধৰি লওক একিউজজন মানে তেওঁৰ ওপৰত শাস্তি বিহাৰ কাৰণে এটা অৰ্ডাৰ দিব আৰু আপোনালোকে তেনেকৈ ৰেডি হ'ল, সেই সময়ত তেওঁ কিছু কথা সোধা হয়, সেই কথাবোৰ চাই কিয় সোধা হয় আৰু কি কি সোধা হয়? সেইখিনি কথা আচলতে এই কাৰণেই সোধা হয় যে তেওঁৰ শাস্তিৰ এটা সীমা থাকে। এজন মানুহক শাস্তিৰ 1/3 দিব পাৰি, সম্পূৰ্ণটো দিব পাৰি, 20 বছৰো দিব পাৰি, 5 বছৰো দিব পাৰি, এবছৰো দিব পাৰি, মিনিমাম 1 year, মেক্সিমাম 10 years, এনেকুৱা ধৰণৰ কথা থাকে। এতিয়া ঘটনা হ'ল এজন মানুহক আমি কি কাৰণে মেক্সিমাম শাস্তি নিদিলোঁ আৰু কি কাৰণে কম শাস্তি দিলোঁ, সেই কথাটো ন্যায়াধীশজনে, বিচাৰকজনে লিপিবদ্ধ কৰিব লাগে। এই লিপিবদ্ধ কৰিবলৈ যাওঁতে যেতিয়া মানুহজনক সোধা যায় যে তোমাক শাস্তি দিবলৈ বিচৰা হৈছে, তুমি কি ক'ব লাগে, তোমাৰ কি অসুবিধা আছে, তেওঁ ক'লে যে মোৰ 4টা ল'ৰা ছোৱালী, 3টা স্কুলত, প্ৰাইমেৰী স্কুলত, এজনী ছোৱালী ডাঙৰ হৈছে, তাই হাইস্কুল গৈছে, পৰিবাৰৰ বেমাৰ, মোৰ বুঢ়া মা দেউতা আছে, দেউতাৰ কেঞ্চাৰ, আৰু আমাৰ ঘৰৰ চাবলগীয়া মানুহ আন কোনো নাই। গতিকে মোক যদি শাস্তি দিয়ে আমাৰ পৰিয়ালৰ 7-8জন মানুহ বিপৰ্যয় হ'ব আৰু মোৰ হয়তো ৰোগীয়া পিতৃৰ মৃত্যু হ'ব পাৰে। এই কথাখিনি যদি আমি লিপিবদ্ধ কৰোঁ, তেতিয়া শাস্তি দিয়াৰ সময়ত আমি কনচিডাৰ কৰিব লাগে বা চাব পাৰোঁ যে কি কি ধৰণেৰে তেওঁক ৰেহাই দিব পাৰি। তেওঁলোকক মানে এইখিনিৰ ওপৰত বেছ কৰি আপোনালোকে কোৱাণ্টাম অফ চেণ্টেন্সটো কেনেকুৱা হ'ব পাৰে, কি কি হ'ব পাৰে, আৰু সৰু সুৰা গোচৰত মেজিষ্ট্ৰেট লেভেলত যিখিনি কেছ হয় তাততো এনেকুৱাবিলাক কথাৰ কনচিডাৰেশ্যনত গৈ তেওঁক নিন্দা কৰি এডমনিশ্যনতো এৰি দিব পাৰি, বা প্ৰবেশ্যন অফ অফেণ্ডাৰ্ছ এক্টৰ আধাৰত তেওঁক এখন বণ্ড লিখায়ো ৰেহাই দিব পাৰি। গতিকে গোচৰৰ বহুতখিনি ক্ষেত্ৰত বহুত লিনিয়েঞ্চি আছে, বা বহুখিনি কথা কনচিডাৰ কৰি ডিছক্ৰিশ্যন যিটো আছে বিচাৰকৰ, সেই বিচাৰকৰ ডিছক্ৰিশ্যনৰ কাৰণেই আসামিক বা পদকীয়াক, যাক দোষী বুলি ভাবে, তেওঁক তেওঁৰ অসুবিধাখিনি সোধাৰ বাবে এটা প্লেটফৰ্ম বা আধাৰ প্ৰতিষ্ঠিত কৰি ৰাখিছে প্ৰচিডিঅ'ৰে। কিন্তু এই কথাবিলাক মানুহে ভালকৈ নাজানে যেনো মোৰ কেতিয়াবা অনুভৱ হয়। কাৰণ যেতিয়া আমি সোধোঁ, তেওঁলোকে বিশেষ একো কথা ক'ব নোখোজে, তেওঁৰ উকিলজনৰ মুখলৈ চাই থাকে। সেইখিনি কথা যদি তেওঁ জানে কিমান তেওঁৰ সুবিধা হৈ যাব। সেইকাৰণে এটা গোচৰ চলি থাকোঁতে এজন আসামীয়ে সম্পূৰ্ণ সজাগ হৈ কিছু কথা জানিব লাগে। ঠিকে কৈছে। তেওঁক যদিও অধিবক্তা থাকে বা যাৰ অধিবক্তা নাই, তেওঁলোকৰ বাবে চৰকাৰী অধিবক্তা নিযুক্ত কৰি দি বিনামূলীয়া অধিবক্তাৰ দ্বাৰাইও তেওঁ সহায় কৰাৰ আইনী ব্যৱস্থাটো আছে, যাতে শাস্তিটো যিকোনো কাৰণত মানুহৰ কমকৈ হয়। প্ৰকৃততে কমকৈ হোৱাৰে ব্যৱস্থা কৰা হয়, কাৰণ আপুনি জানাই অধিবক্তা হিচাপে ইমান অভিজ্ঞ। গতিকে আপোনালোকে দেখিছে যে আমি 4টা ৰিটিৰ জুৰিছপ্ৰুডেন্সত পানিছমেণ্টৰ কথা কয়, ডিটাৰেণ্ট। এজনক শাস্তি দি 100জনক আমি দেখুৱাব লাগে যে তুমিও যদি এনেকুৱা ঘটনা কৰা, এনেকুৱা শাস্তি হ'ব পাৰে, পাব পাৰে। এজন মানুহক মৃত্যুদণ্ড দিলে আৰু 100জন মানুহে, 1000জন মানুহে ভাবিব যে মই এনেকুৱা ঘটনা কৰিলে মৃত্যুদণ্ড হ'ব পাৰে। তাৰ ডিটাৰেণ্ট এফেক্ট এটা থাকে। কোনোবা এজনে হয়তো চুৰি চাপাচি বা ডকাইতি বা এনেকুৱা মাৰধৰ কাম কৰি থাকে, তেওঁক প্ৰিভেণ্টিভ মেজাৰ্ছ অফ পানিছমেণ্ট হিচাপে হয়তো 10 বছৰৰ কাৰণে জেলত ভৰাই ৰাখি তেওঁক এইবিলাক ৰিপিট কৰিব নোৱাৰা অৱস্থা এটা কৰা হয়। এটা আছে ৰিফৰ্মেটিভ, তেওঁক সেই প্ৰবেশ্যন অফ অফেণ্ডাৰ্ছ আৰু হেৰি দিয়া হয়। আৰু ৰেট্ৰিবিউটিভটো আৰু কম্পেনচেশ্যন দি যিখিনি লোকচান হ'ল তাক প্ৰতিপূৰ্ণ কৰে, মানে হাতৰ বদলি হাত, এনেকুৱা ধৰণৰ যিটো কথা আছে এই বস্তুটো কৰা হয়। গতিকে এই যি শাস্তি, এই শাস্তিৰ ব্যৱস্থাটোৰ ভিতৰত সাধাৰণতে আমাৰ ডিটাৰেণ্ট
শাস্তিটো পানিছমেণ্টটোৱে সমাজত চলি আছে তাৰ বাবে মানুহে বহুখিনি কথা সমাজত এই মানে অফেন্স নকৰাকৈ চলি আছে বা তাৰ এটা এফেক্ট মানুহৰ ওপৰত পৰিছে আজি মানুহে জানে যে মই বেয়া কাম কৰিলে মহিলাৰ হালি কৰিলে মোৰ জেল হ'ব শাস্তি হ'ব বা তেনেকুৱা কাগজে পত্ৰই খবৰ পাই আছে যে শাস্তি হয় গতিকে এই শাস্তি নাপাবৰ বাবে তেওঁলোকে এই কাম নকৰিবলৈ থাকিব বা ডিটাৰেণ্ট এফেক্ট এটা ছ'চাইটিৰ ওপৰত পৰি আছে গতিকে ৰিফৰ্ম কৰাৰ কাৰণেও আমি চেষ্টা কৰিম আৰু সেইকাৰণে আইনে এইবিলাক কথা কৈছে আৰু কম্পেনচেশ্যন দিয়াৰ কথাও আমাৰ প্ৰচিডিঅ'ৰ কোডত আছে যে এজন মানুহে ক্ষতিপূৰণ হিচাপে কি পাব পাৰে এজন পদকীয়াক শাস্তিৰ লগতে জৰিমনা বিহা হয় কেতিয়াবা যদি এজন খুব ধনৱান্ত লোক হয় তেওঁক যদি ফাইন আনলিমিটেড ফাইনৰ ধাৰাটোত থাকে যেটা 5 লাখ টকা জৰিমনা কৰিব পাৰি এই 5 লাখ টকাটো জৰিমনা কৰি তাৰ হয়তো এটা অংশ বা গোটেইখিনিয়ে যাৰ অনিষ্ট হ'ল তেওঁ ভিক্টিম পক্ষক দি দিয়া যায় তেনেকুৱা ধৰণে দিয়া হয় আৰু বিশেষকৈ আমাৰ প্ৰচিডিঅ'ৰ কোডত আন এটা ধাৰাও আছে ভিক্টিম কম্পেনচেশ্যন স্কিম কিছুমান গোচৰৰ ক্ষেত্ৰত ৰেপৰ ক্ষেত্ৰত এচিড থ্ৰয়িঙৰ ক্ষেত্ৰত বা মব লেঞ্চিং যিটো হয় তেনেকুৱা ক্ষেত্ৰত কিছুমান ঘটনা আছে সেইবিলাক ঘটনাৰ কাৰণে আমাৰ লিগেল ছাৰ্ভিচ অথৰিটিত দৰখাস্ত কৰি ভিক্টিমে কম্পেনচেশ্যন পাব পাৰে বহুতখিনি কথা ছাৰ মানে জানিলো আপোনাৰ পৰা মোৰ সঁচা ভাল লাগিছে যে মই বহুত নজনা কথা আজি আপোনাৰ পৰা জানিলো নাই সেইটো তেনেকুৱা নহয় আৰু ভাবো মানে এইটো এপিছ'ডে মানে জনসাধাৰণৰ কাৰণে বহুত বেছি সুবিধাজনক হ'ব ফলপ্ৰসূ হ'ব ছাৰ এইখিনিতে লাষ্ট এটা কথা পাতিছোঁ আমি আইনৰ পৰা আঁতৰি আপুনি এই প্ৰফেশ্যন নহয় আপোনাৰ এইটো যিটো নিজৰ মানে বৃত্তি সেইটো হোৱাৰ উপৰি আপুনি কি কৰি ভাল পায় অকণমান কথা যিটো আমাৰ হাততো সময় কম হয় মই আচলতে প্ৰকৃতাৰ্থত ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ মই ভূতত্ত্ব বিভাগত MSc কৰি মই অইল আৰু ONGC চাকৰিৰ বাবে দৰখাস্ত কৰিছিলোঁ আৰু এটা সময়ত মই ট্ৰেইনিং প্ৰফেশ্যনাল হিচাপে পাইছিলোঁ তাৰপিছত মোৰ কিন্তু হৈছিলে কি একে সময়তে মই ল পঢ়িছিলোঁ আৰু ল পঢ়াৰ পাছতে মই এই লৰ ভিত্তিটোত দেখিছিলোঁ সোমাই পেলাই যে ইয়াত সামাজিক ভাৱে মানুহক সহায় কৰিব পাৰি সেই সহায় কৰিবলৈ যাওঁতে মই ওকালতি আৰম্ভ কৰিছিলোঁ কৰোঁতে মই দেখিছিলোঁ যে নহয় এইটোৰ দ্বাৰাই প্ৰকৃততে সহায় কৰিব নোৱাৰি আৰু মানুহে অলপ ভুলকৈ বুজে মই বহু ক্ষেত্ৰত দেখিলোঁ যে নাই মই যিবিলাক কথা ক'বলৈ যাওঁ সন্দেহ কৰে বা এনেকুৱা ধৰণৰ অকণমান ক্লাইণ্টৰ লগত হেৰি কৰাটোত মই অসুবিধা পাই মই ভাবিলোঁ মই ACS বা AJS যিকোনো পৰীক্ষা দিম দুইটা দিলোঁ দুইটাই পালোঁ পাওঁতে মই একে সময়তে মই এইটোত গুচি আহিলোঁ AJSত গুচি আহিলোঁ আহি মই এইখিনি কৰি থাকোঁতে এই আইন ব্যৱস্থাটোত থকাৰ মাজতে মই ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিলোঁ আৰু তেতিয়া মই বহুখিনি সামাজিক ন্যায়ৰ বাবে কাম কৰাৰ সুবিধা পালোঁ এক্সেছ টু জাষ্টিছ এটা স্কিম আছিলে নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে তাৰে মই কোঅৰ্ডিনেটৰ হিচাপেও দুটামান বছৰত কাম কৰিছিলোঁ আৰু আমি সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলতে এক্সেছ টু জাষ্টিছ এণ্ড ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ বাবে কাম কৰিছিলোঁ এই সামাজিক ভাৱে ৰাইজক সহায় কৰাৰ যি এটা মানসিকতা বা সেইটো মই আগৰ পৰা ভাল পাইছিলোঁ আৰু সেইটো কৰা মোৰ এই ন্যায় বিচাৰৰ ব্যৱস্থাটোৰ উপৰি মই সেইটো কৰি ভাল পাওঁ আৰু তাৰ উপৰি অকণমান খুহুতীয়াভাৱে নিজে হবি হিচাপে ফুৰা চকা বা কিছু এক্সপ্ল'ৰ কৰা মই ফটো পাই থাকোঁ আপুনি ঘৰতো ইমান শাক পাচলি লগাই ফুল লগাই ইমান ধুনীয়াকৈ ৰাখিছে গোটেই ঘৰখন সেইবিলাক আচলতে আমাৰ নিজৰ দৈনন্দিন কামৰ উপৰিও আমি নেচাৰৰ লগত নিজকে বিলীন কৰিব পৰা এটা প্ৰচেষ্টা প্ৰত্যেকজন মানুহে কৰিব লাগে আৰু যেতিয়ালৈকে আমি প্ৰকৃতিক লগত মিলি অলপ মিলাই থাকিবলৈ নিবিচাৰিম তেতিয়ালৈকে আমি সম্পূৰ্ণ আৰ্টিফিচিয়েল হৈ সোমাই যাম তেতিয়া হয়তো আমি এই জীৱনত পাব লগা কিছুমান বস্তুৰ পৰা আঁতৰি থাকিবলগীয়া হ'ব পাৰে যি কি নহওক সকলোৰে হবি বা হেৰি বেলেগ বেলেগ হয় এতিয়া মই জনাত
তুমিতো আজি 10-15 বছৰে তোমালোকৰ এটা অৰ্গেনাইজেশ্যন আছে য'ত নেকি মোক প্ৰথম নিমন্ত্ৰণ কৰিছিলা 2017 চনতে শৰাইঘাট পিছ ফাউণ্ডেশ্যন গতিকে সেই পিছ ফাউণ্ডেশ্যনৰ জৰিয়তে আমি বহুত দুখীয়া মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে কিছুমান কাম কৰিছিলোঁ আমি তাত তেওঁলোকক লিগেল আইনৰ সেৱাৰ বিষয়ে বিনামূলীয়া আইনী সাহায্যৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছিলোঁ গৈছিলোঁ আৰু এতিয়াও বহু মানুহে বা বহু মহিলাই নাজানে যে তেওঁলোকে বিনা পইচাৰে খৰচা এটকাও নকৰাকৈ চৰকাৰী খৰচত বিনামূলীয়া আইনৰ সাহায্য পাব পাৰে ভিক্টিমসকলে আজি ঘূৰি ফুৰে মটৰ এক্সিডেণ্টছ ক্লেইমছ ট্ৰিবিউনেলৰ পইচা বিচাৰি অধিবক্তা বিচাৰি হাহাকাৰ কৰে গৰু ছাগলী বিক্ৰী কৰি আহি কৰিব লগা হয় কিন্তু তেওঁলোকে যে বিনামূলীয়া আইনী সাহায্য পায় এজন মানুহ ঢুকাই গৈছে এক্সিডেণ্ট হৈ পেলাই তেওঁৰ পৰিবাৰে সৰু ল'ৰা ছোৱালীকেইটা লৈ পেলাই উকিল ধৰিবলৈ বা খা খৰচাৰ কাৰণে ঘূৰি ফুৰিব লগা হয় কিন্তু এই ক্ষেত্ৰততো তেওঁ এখন দৰখাস্ত যদি আইন সেৱা প্ৰাধিকাৰীক কৰে বহু টকা নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা ষ্টেট অথৰিটিলৈ আহে ষ্টেট অথৰিটিৰ পৰা ডিষ্ট্ৰিক্ট অথৰিটিলৈ যায় তাত অধিবক্তা নিযুক্ত কৰি থোৱা থাকে LAC থাকে তেওঁলোকৰ দ্বাৰাই এইসকল মহিলাৰ বা এনেকুৱা সমাজৰ নিম্ন স্তৰৰ বিভিন্ন স্তৰৰ মানুহ তাত কেটেগৰী কৰি থোৱা আছে কোনে কোনে পায় চিডুল কাষ্ট চিডুল ট্ৰাইব মহিলা শিশু এদিন স্যাৰ আমি এই বিষয়ে একদম বিতংকে কথা পাতিম আপুনি আৰু এদিন আহিব লাগিব স্যাৰ এই যে লিগেল সাৰ্ভিস অথৰিটিত আপুনি বহুত বছৰ আছিলে ষ্টেট লিগেল সাৰ্ভিস অথৰিটিত আছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস আছিলে আপুনি সো এই বিষয়ে আমি এদিন ভালকে কথা পাতিম জনসাধাৰণৰ কাৰণে সুবিধা হ'ব সামাজিক ন্যায়ৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো ৰাইজৰ আমাৰ বহুত নিশ্চয়কৈ আপোনালোকে যদি এইখিনি এই বয়সত আপোনালোকে ইনিচিয়েটিভ ল'লে ভৱিষ্যতৰ আমাৰ সমাজখনৰ ল'ৰা ছোৱালীৰ বাবে সুবিধা হ'ব জানিব আৰু তেওঁলোকে জানিলে আপোনালোকে যদি 100 জনক জনাই থয় তেওঁলোকে 1000 জনলৈ এইখিনি কথা ট্ৰান্সমিট কৰিব মানে এটা গৈ থাকিব পৰ্যায়ক্ৰমে কথাখিনি চলি গৈ থাকিব কিন্তু আমি যদি জনা মানুহখিনিয়ে কথাখিনি নিজৰ ভিতৰতে ৰাখি থৈ মই জানো বুলি বহি থকা হয় সেইকাৰণে আপুনি গাইড কৰিব লাগিব আমি আহিম আকৌ আপোনাক নিমন্ত্ৰণ কৰিম এবাৰ লিগেল সাৰ্ভিস অথৰিটিৰ ওপৰত আমি কথা পাতিম স্যাৰ নিশ্চয়কৈ ধন্যবাদ ভৱিষ্যতে খুব ভাল লাগিলে থ্যাংক ইউ আপোনালোকে চাই থাকিলে লিগেল টক্স উইথ সুমি মেধি আজি এপিসোডটো সঁচাকৈ সকলোৰে কাৰণে ফলপ্ৰসূ হ'ব বুলি মই ভাবিছোঁ কাৰণ মই নিজেও বহুত নজনা কথা আজি শিকিলোঁ ছাৰৰ পৰা আমি ছাৰক আকৌ মাতিম আপোনালোকৰ মাজত এনেদৰে চাই থাকিব লিগেল টক্স উইথ সুমি মেধি বিভিন্ন গৰাকী আমি অভিজ্ঞ আইনৰ ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক আপোনালোকৰ সৈতে পৰিচয় কৰাম আৰু তেওঁলোকৰ পৰা বহুতো নজনা কথা জানি যাম ধন্যবাদ